এতিয়া কাৰ্যসূচী নং 12 সংকল্প প্ৰস্তাৱ মাননীয় সদস্য আব্দুল বতিন খণ্ডকাৰ নাই এইটো বেলেগ এটা হৈ গৈছে এইটো হোৱা নাই এইটো 131ত হৈছিল এইটো 115ত আচ্ছা মাননীয় উপাধ্যক্ষ মহোদয়ক ধন্যবাদ যাচিছোঁ মোক এটা সংকল্প প্ৰস্তাৱ ৰুল 115ৰ অধীনত সদনত উপস্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰস্তাৱটো আছিল এনেকুৱা ধৰণৰ দিছ হাউচ আৰ্জেছ আপন দি গভৰ্ণমেণ্ট টু ইনক্ৰিজ দি ফাইনেন্সিয়েল এছিষ্টেন্স provided by the government to the families severely affected by natural calamities, especially floods and erosion, to rupees 3 lakhs. অর্থাৎ অসমীয়াত অলপ ভাঙনি কৰি দিছোঁ নহ'লে ৰাইজে বুজি নাপাব বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে বৰ্তমানে যেটো চৰকাৰী অনুদান লাভ কৰি আছে সেয়া বৃদ্ধি কৰি 3 লাখ লৈ ল'ব লাগে বুলি প্ৰস্তাৱটো আনা হৈছে তো মাননীয় উপাধ্যক্ষ মহোদয় একেলগে আপুনি বক্তব্য শেষ কৰি দিয়ক হয় হয় মাননীয় উপাধ্যক্ষ মহোদয় মই একেবাৰে ছুটিকে কম বেছি দীঘলীয়া নালাগে থেংক ইউ মোৰ তাতে 13 মিনিট কেনেকৈ আহিল এইটো মোৰ নহয় মইতো জাষ্ট উঠিলোহে তাত 13 মিনিট কেনেকৈ কাৰেক্ট কৰি দিব কওক যিয়ে নহওক মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ এই বিধানসভাত উপস্থিত হোৱা সকলোখিনি সদস্যই উপস্থিত থকা সকলোখিনি সদস্যই আমি জানো যে আমাৰ ৰাজ্যখন বান আৰু গৰাখহনীয়া পীড়িত ৰাজ্য আৰু ইয়াৰ উৎস ক'ৰ পৰা আহিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী লগতে ইয়াৰ 50টাৰো অধিক উপনদীয়ে আমাৰ ৰাজ্যখনত বানপানী প্ৰতি বছৰে সৃষ্টি কৰি আহিছে আৰু ৰাজ্যখনৰ 31.05 লাখ হেক্টৰ ভূমি অৰ্থাৎ আমাৰ 39.58% ভূমি অসমৰ মুঠ ভূমিকালিৰ 39.58% ভূমি প্ৰতি বছৰে প্লাবিত হৈ আহিছে আৰু ই ৰাষ্ট্ৰীয় গড়তকৈ 4 গুণ বেছি তাৰ মানে ৰাষ্ট্ৰীয় গড় হিচাপত 10.20% ভূমিহে বানপানীত বুৰ যায় কিন্তু আমাৰ অসমত প্ৰায় 4 গুণ বেছি প্ৰায় 40% ভূমি বানপানীত বুৰ যায় এইখিনি কথা আমি সকলোৱে জানো আৰু কিন্তু এটা কথা যেটো ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈকে আমাৰ বেছি ভালকে উপস্থাপন হোৱা নাই এতিয়ালৈকে বানপানীৰ কথাটো ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৱে গম পায় কিন্তু এটা আছুতীয়া সমস্যা আমাৰ ইয়াত আছে হেতু হৈছে কি গৰাখহনীয়া বেলেগ ৰাজ্যত নাই বুলিও ক'ব পাৰি কিন্তু আমাৰ ইয়াত 4.27 লাখ হেক্টৰ ভূমি সম্পদ 1950 চনৰ পৰা নদীৰ বুকুত যা গৈছে আৰু ই মানে সম্পূৰ্ণ ভূমি সম্পদৰ 7.4% ভূমি ইতিমধ্যে যা গৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি প্ৰতি বছৰে 8,000 হেক্টৰ ভূমি সম্পদ নদীৰ বুকুত যা গৈয়ে আছে গতিকে ৰাজ্যখনৰ যেটো আমাৰ ভৱিষ্যত এই গৰাখহনীয়া হয়তো যথেষ্টখিনি আমাক ভৱিষ্যত মানে উন্নত কৰাত যথেষ্টখিনি ক্ষতিগ্ৰস্ত কৰিব এই তথ্যৰ পৰা এইবিলাক অনুমান কৰিব পাৰি এতিয়া গৰাখহনীয়াৰ ফলত আমাৰ ৰাজ্যখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে 1950 চনৰ পৰা আজিৰ তাৰিখলৈকে মানে যোৱা বছৰলৈকে প্ৰায় 4,000 গাঁও সম্পূৰ্ণৰূপে বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ইয়া মোৰ কথা নহয় ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৰিপৰ্ট মতে আৰু 1 লাখৰো অধিক পৰিয়াল মানে সিভিয়াৰলি ক্ষতিগ্ৰস্ত হৈছে এই গৰাখহনীয়াৰ ফলত তো তাৰ মানে ইয়াৰ পৰা অনুমান কৰিব পাৰি প্ৰায় 40 লাখ মানুহ এই গৰাখহনীয়াৰ দ্বাৰা ইতিমধ্যে প্ৰভাৱিত হৈছে আৰু এই 40 লাখ মানুহৰ যেটো এই ডেমোগ্ৰাফি হাবিজাবি যিবিলাক কথা আমি আলোচনা কৰোঁ
তাৰ মাজত এইটো এটা অংশ হৈ থিয় দিছে এইটো এটা ফেক্টৰ হিচাপে থিয় দিছে এইটো আমি নুই কৰিব নোৱাৰোঁ হয়তো সময়ত পৰ্যালোচনা কৰিলে সেই কথাটো আহিব এতিয়া স্যাৰ মই 2021 চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে অভয়াপুৰী উত্তৰ সমষ্টি আৰু নতুনকৈ গঠন হোৱা সৃজনগ্ৰাম সমষ্টিৰ গৰাখহনীয়া ৰূপ সম্পৰ্কে অলপ আইডিয়া দিব বিচাৰিছোঁ স্যাৰ আমাৰ এই অভয়াপুৰী উত্তৰ সমষ্টি বা নতুনকৈ গঠন হোৱা সৃজনগ্ৰাম সমষ্টিত প্ৰধানতঃ 4টা নদী আছে স্যাৰ আই নদী মানা নদী ব্ৰহ্মপুত্ৰ আৰু চম্পা এই নদীসমূহে যিটো গৰাখহনীয়াৰ ত্ৰাস সৃষ্টি কৰি আছে সমাপ্ত কৰিব স্যাৰ মোৰতো সময় হোৱা নাই এইটো ভুলকে সেট কৰিছে স্যাৰ নাই 5 মিনিট হলে নহয় স্যাৰ 13 মই 14 মিনিটৰ পৰা আৰম্ভ কৰিছোঁ 2 মিনিটে হৈছে নহয় মই 14 মিনিট মই আউটেও আছো যে মেচিনটো বেয়া হৈ আছে তেতিয়া কমপ্লেইন কৰিছোঁ স্যাৰ দিয়া কি কাৰবা বক্তব্য আনি লৈ আছে মই 14 ৰ পৰা আৰম্ভ কৰিছোঁ স্যাৰ হ'ব আৰু 1 মিনিট ক'ব আৰু না স্যাৰ মোক স্যাৰ 5 মিনিট দিলেও আৰু 2 মিনিট ক'ব ঠিক আছে 2 মিনিট কওক দে ঠিক আছে স্যাৰ 2021 চনত যেতিয়া মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ নিৰ্বাচিত হৈয়ে স্যাৰ আই নদীৰ গৰাখহনীয়াৰ প্ৰকোপ দেখা পাই আহিছোঁ হাপা স্যাৰ মানে বিভিন্ন সম্পূৰ্ণ সমষ্টিৰ মাজত এই নদীটোৱে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে হাপাচাৰা চক্ৰভূম ভাণ্ডাৰা বালাৰপেট বাঁশবাৰী টেণ্টনপুৰ হালদিবাৰী সৃজনগ্ৰাম কাছাৰীপেটি ধলাগাছা আপোনাৰ বটতাৰী সন্তোষপুৰ আদি কৰি ক্ষুদ্ৰখোৱা বৰজানা মেৰেশ্বৰ লতিবাৰী আদি এই অঞ্চলসমূহ এই আই নদীৰ গৰাখহনীয়ে প্ৰতি বছৰে সন্ত্ৰাস সৃষ্টি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে স্যাৰ ঠিক তেনেকৈ মানা নদীয়ে আপনার ভাণ্ডারা বাঁশবাড়ি গণবিন্না বাংলাপাড়া নাম্বারপাড়া গোলাপাড়া মাত্রাগোলা বালাসর কালিকুড়া বড়ইশালা আদি গাঁৱত প্ৰতি বছৰে বহু পৰিয়ালৰ ঘৰ বাৰী নিশ্চিন্ন কৰি আছে ব্ৰহ্মপুত্ৰ নদীয়ে মালেগড় যোগীগোপা ঔডবি পূব মাজাৰ এলেকা আৰু পশ্চিম মাজাৰ এলেকাৰ আদি গাঁও পঞ্চায়ত এলেকাত প্ৰতি বছৰে খহনীয়া সংঘটিত কৰে আচ্ছা যিহেতু গৰাখহনীয়াই ঘৰ বাৰী কৃষিভূমি আদি সকলো নিশ্চিন্ন কৰি পেলাই সেই গৰাখহনীয়াৰ ফলত একোটি পৰিয়াল আদ্যবদ্ধ পৰিয়াল নিমিষতে তেওঁলোক ডাল দৰিদ্ৰলৈ ৰূপান্তৰিত হয় স্যাৰ কিন্তু ইফালে চৰকাৰৰ ফালৰ পৰা যিটো অনুদান আগবঢ়োৱা হয় মাত্ৰ ৯৫,১০০ টকা যাৰ দ্বাৰা এই ব্যাপক ক্ষতিৰ জোৰা মাৰিবলৈ পৰিয়ালবিলাকে সামৰ্থ্য নহয় তাৰোপৰি ইয়াৰ সৰহসংখ্যক বহুত সংখ্যক পৰিয়ালে এই চৰকাৰী অনুদান নাপায়ো গতিকে মই মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে যে এই ৯৫,১০০ টকাটো অতি কমত ৩ লাখ টকালৈ বৃদ্ধি কৰিব লাগে যাতে গৰাখহনীয়া পীড়িত পৰিয়ালসকলে অলপ হ'লেও নিজৰ ভৰিত থিয় দিব পাৰে বেলেগ ঠাইত অনাই বনাই ঘূৰি আপনার নামনিৰ পৰা উজনিত গৈ শ্ৰমিকৰ কাম কৰিব লগা নহয় আৰু সমস্যাৰ সৃষ্টি নহয় তাৰ কাৰণে মিনিষ্টাৰে এটা এটেনশন দিব আৰু প্ৰতিটো পৰিয়ালে যাতে ক্ষতিপূৰণ লাভ কৰিবলৈ সামৰ্থ্য হয় তাৰ কাৰণে প্ৰয়োজনত সকলো পৰিয়ালক ইনক্লুড কৰাৰ ব্যৱস্থা কৰিছে